চাংঘৰ ধুনীয়া কেনেকৈ দেৰগাঁৱৰ চগুৰি মিচিং জনজাতীয় গাঁৱত ঐনিতমৰ সুৰ ঢোলৰ শব্দ গুমৰাগ নৃত্যই আকাশ বতাহ মুখৰিত কৰি অসমীয়া বৰ্ণিল সংস্কৃতিৰ বৈচিত্ৰতা বিশ্ববাসীৰ দৰবাৰত দাঙি ধৰা অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় অন্যতম কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আজি মিচিং সম্প্ৰদায়ৰ অন্যতম উৎসৱ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে উদযাপন কৰা হয় এই কৃষি উৎসৱ আলি আই লৃগাং জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰি জনগোষ্ঠীৰ ৰীতি নীতিয়ে উদযাপিত কৰিছে আলি আই লৃগাং মিচিং জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ যেনে চাই আপং পোৰা গাহৰি মাটি দালি ভাপত দিয়া পিঠা তৰা পিঠা আদি বনোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ যুৱক যুৱতী শিশু কিশোৰ কিশোৰীসকল মিচিং ঐনিতমৰ মাজেৰে অসমবাসীলৈ পবিত্ৰ উৎসৱ আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছে দেৰগাঁৱৰ মিচিং জনগোষ্ঠীয় লোকসকলে আচলতে অনুভৱ আজি সঁচাকৈ বহুত আনন্দমুখৰ হৈ পৰিছে আমাৰ ইয়াতে আমি খুব ভাল লাগিছে ৰাইজে আজি চব আমি কৃষিজীৱী মানুহ আমাৰ মিচিং অকল কৃষি কৰি কৰ্মত জড়িত সদায় কৃষি কৰ্ম কৰি জীৱন জীৱিকা পথ বাছি লৈছে আৰু আজি সঁচাকৈ বছৰেকৰ মূৰত আজি যিটো ফাগুনৰ প্ৰথম বুধবাৰ আজি আলি আই লৃগাং উদযাপন কৰা হৈছে আলি আই লৃগাঙৰ দিনা বছৰেকত যিমানখিনি আমি খেতি কৰি যিমানটো ফল পালোঁ তাৰে অলপ ইয়াত আনি আমি পোৰা মাপিন বনাওঁ চাউল প্ৰত্যেক ঘৰে আনে ইয়াতে পোৰা মাপিন বনাওঁ খাদ্য এনেকৈ বিভিন্ন ধৰণৰ আইটেম মানে ইয়াতে কৰোঁ আমি খুব ভাল লাগে মানে নমস্কাৰ মই চগুৰি চাপৰি আমাৰ মানে প্ৰথম ফাগুনৰ প্ৰথম বুধবাৰে আমাৰ আলি আই লৃগাং পাতোঁ পূৰ্বপুৰুষৰ পৰা এইটো চলি আহিছে এতিয়াও আমি তেনেকৈ চলি আছোঁ তেনেকৈ কৰি আছোঁ আৰু আমাৰ ৰিবি গাছে পিন্ধি পেলাই নাচি খুবেই ভাল পাওঁ তাৰপিছত ৰাইজে তাৰমানে মিলি পেলাই এসাঁজ ভাত খাওঁ আহু ধানৰ চাউল বগা ঢেপঢেপীয়া বাও ধানৰ চাউল ৰঙা